everyone, good morning. আজি হৈছে দিৱালী আৰু সকলোকে হেপী দিৱালী। আৰু মই ৰাতিপুৱা চাকিবোৰ মানে ভিজাই থৈ দিছিলোঁ এয়া এতিয়া এইবোৰ ওলাই কিনে থৈ দিম। আৰু আমাৰ ইহঁত দুটা ইমান চিঞৰি থাকে, এই দুটাই ইমান চিঞৰি থাকে, এই দুটাই আৰু ইমান উৎপাত কৰে, সেইকাৰণে সিহঁতক বান্ধি ৰাখিব লগা হৈছে। এয়া দেখিছেনে? আই চুপ 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 চুপ। ই বেছি চিঞৰে, ই নিচিঞৰে ইমান এটা, ই অলপমান, কিন্তু ই বহুত চিঞৰি থাকে। এইটোৱে এৰি দিলে য'তে ত'তে পায়খানা কৰে, পেচাব কৰে, এৰিও দিব নোৱাৰি। আৰু কাকো শান্তি নিদিয়ে মানে ভালকৈ থাকিবৰ কাৰণে, কাপোৰ টানিব, কিবা কৰিব, বহুত উৎপাত কৰি থাকে এই দুটাই, ইমান বদমাছ হয়। ইফালে মই এতিয়া চাকিকেইবিলাক ওলাই ইয়াতে পূৰা লাইন কৰি ৰাখি দি দিম। ঐ চুপ থাকা, একদম মনে মনে নাথাকে ইহঁতে, ওলোটাই থৈ দিম, তেতিয়া ভিতৰৰ ফালে পানীবোৰ নাথাকে। So guys, তেতিয়া মানে বিলাক চাকি তাকি এয়া কৰিলোঁ। ব্লগ কৰাৰ লগে লগে চুলি খুলি লৈছে ষ্টাইল। এইফালে আমি এতিয়া ৰংগলী ষ্টাৰ্ট কৰিছোঁ বনোৱা, আৰু এতিয়া আমি ৰংগলী বনাম। এনেকৈ লাহে লাহে কৰি আছোঁ, দেখাম আৰু, কাৰণ এখন হাতেৰে বনাই এখন হাতেৰে কেমেৰা ধৰিব বহুত দিগদাৰ হয়। এইফালে আমাৰ এইটো কমপ্লিট হৈ গ'ল আৰু এই ছাইডবিলাক চাফা কৰিব আছে। চাকি তাকি জ্বলোৱাৰ পিছত ধুনীয়া লাগিব আৰু। এইফালে এইটো হৈ গ'ল, কেনেকুৱা লাগিছে আপোনালোকে জনাব। বহুত বেছি কামৰ কাৰণে ব্লগটো কৰা নহ'ল। আৰু এইফালে গোটেই বেয়া হৈছে, এই আমাৰ পেহীৰ বাচ্ছাকেইটা আহিছে, অৱস্থা হৈ গৈছে। সেইফালে মই আৰু এনে চাকি জ্বলাইছোঁ, এইকেইটা এনেই থৈ দিছোঁ বাৰু। তাৰপিছত এইফালে এনেকৈ ধান, এইটো প্ৰত্যেকটো ৰুমতে এটা ৰুমবিলাক একদম ডিচিপ্লিনত থকা নাই, বিকজ আমি ইয়াতে ইমান নাথাকোঁ। সেইফালে দুটা দিছোঁ আৰু ইয়াৰো বেলকনিত এনেকৈ দিয়া আছে। তাৰপিছত এইবাৰ দিৱালী অলপ সেমেকা, এইবাৰৰ নিচিনা হোৱা নাই আৰু। এইবিলাক এনেকৈ ইফালৰ সেই ৰুমতো দিয়া আছে। তাৰপিছত শনিবাৰ এইবিলাক চবতেই চাকি দিওঁ, বাট সেইবাৰ নাই। আৰু এইফালে তাৰপিছত ষ্টিল দিয়া শেষেই হোৱা নাই, মই ভাবিলোঁ ব্লগটো কৰোঁ। আৰু আমি ৰংগলী বনাই আছিলোঁ যে, এইটো এটা ৰংগলী। আৰু সেইফালে পেহী আৰু বৰমাই জ্বলাই আছে। তাৰপিছত এইখিনিতো সৰু সৰু দুটা এনেই ফুলেৰে বনাই থৈ দিছোঁ, এইটো এটা আৰু এইটো এটা গোঁসাই ঘৰ আৰু ভঁৰাল ঘৰৰ সন্মুখত। তাৰপিছত আমাৰ যিটো মেইন মানে বনাইছোঁ আৰু সেইকেইটাও সেইটোও দেখাই আছোঁ। গাৰ্গীয়ে তাতে জ্বলাই আছে, হৈ গ'ল। এইটো কেনেকুৱা হৈছে জনাব আপোনালোকে। এইটো গাৰ্গী আৰু মই মিলি বনাইছোঁ। তাই চাকিখিনি জ্বলালে আৰু এইটো গাৰ্গীয়ে বনাইছে, হেৰিটো এটা। তাৰপিছত সেইফালে এনেকৈ গোটেই চাকি জ্বলোৱা আছে, এইখিনিয়ে আৰু। গাইছ আমি এতিয়া আছোঁ ঔটোলা বিল্ডিঙৰ একটা টপত। এয়া চাব পাৰে গাইছ, লাইটিং এইগিলা গাইছ চাব পাৰে। ওপৰৰ পৰা বাৰু ভিউটো ইমান নাই বাৰু, আমি তলত গৈ দেখাম আৰু। এয়া চাব পাৰে, এতিয়া আছোঁ তললৈকে পামেই আৰু। এইফালৰ পৰা ভিউ চাব পাৰে আপোনালোকে। এইটো টাইলছ লগোৱা হৈছে বাৰু। এইফালে এয়া পূৰা লাইটিং গাইছ। তলত গৈ দেখাই আছোঁ গাইছ, আমি তলত আহি পালোঁ, এতিয়া ভিউ দেখাই আছোঁ। এইফালৰ পৰা চাব পাৰে লাইটিং, ৰ'ব দূৰৰ পৰা দেখাই আছোঁ। ৰ'ব গাইছ 2 মিনিট, এইটো চাওক গাইছ, কি চাল লাগিছে।
কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিব আপোনালোকে। এইফালে আৰু তাতে যাই আছোঁ বাৰু। তো এতিয়া আমি আমাৰ নতুন বনাই থকা ঘৰলৈ আহিলোঁ। এইটো এই মুখখন চাওক আৰু এইফালে পূৰা লাইট লগাই দিছে, ধুনীয়া লগা হৈছে ঘৰটো আমাৰ। ইফালে এইটো ভাৰ্গৱে ব্লগ কৰিছে, চ' মই বহুত বেছি নকৰোঁ। আৰু এখন হৈছে আমাৰ মেইন ঘৰখন।